Hello everyone, welcome back to Awesome GK YouTube channel. বনকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন এটা নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম, যেহেতু আপোনালোকে এক্সামত গৈ পিনে এনেকুৱা কোৱেশ্যনসমূহ খুব কম সময়ৰ ভিতৰতে সলভ কৰি থৈব পাৰে। তো বলক দেৰি নকৰাকৈ আজি ভিডিঅ'ৰ কোৱেশ্যনসমূহ ডিসকাস কৰো। তো বন্ধুসকল আপোনালোকে এখন নোটবুক উলিয়াই ল'ব, আমাৰ লগতে আপোনালোকে কোৱেশ্যনসমূহ কৰি যাবলৈ চেষ্টা কৰিব। প্ৰথম কোৱেশ্যনটো কি দিছে চাওক, এটা বৰ্গৰ বাহুৰ দিশ দুগুণে বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব? If the length of the side of a square is double, how many times will its area increase? তো বৰ্গ এটা আমি সাইডত ৰাখি লৈছো আপোনালোকৰ সুবিধা হ'ব কাৰণে। কি কৈছে চাওক, এনেকুৱা বৰ্গ এটা আছে, তো বৰ্গৰ বাহুৰ দিশটো যদি দুগুণ বৃদ্ধি কৰা হয় তেতিয়া ইয়াৰ কালি কিমান বৃদ্ধি হ'ব আমাক সুধিছে। তো সাপোজ আমি বৰ্গটোৰ বাহুকেইটা ধৰি লৈছো x, আৰু এটা কথা মন কৰিব বৰ্গৰ বাহুকেইটা সদায় সমান হয়। তো এটো যদি x হয় গোটেইকেইটা x এ হ'ব, গোটেইকেইটা কি হ'ব x এ হ'ব। এতিয়া তো প্ৰথম বৰ্গটোৰ আমি বাহুৰ দৈৰ্ঘ্যটো ধৰি লৈছো x। এটা কি ক'লে যে x বাহুটোৰ বাহুৰ দিশটো কি কৰিলে দুগুণ বৃদ্ধি কৰিলে, তো ইয়াৰ x ৰ যদি আমি দুগুণ কৰো কিমান হৈ যাব? এটো 2x হৈ যাব। তো বাহুকেইটা আমাৰ হৈ গ'ল, এটা হ'ল x আৰু এটা হ'লগে 2x, ডাঙৰ বৰ্গটোৰ বাহু হৈ যাব 2x। এতিয়া কি ক'লে, তো দুগুণ বৃদ্ধি কৰিলে কালি কিমান গুণ বৃদ্ধি পাব বুলি কৈছে চাওক। তো x বাহু থকা বৰ্গটোৰ কালি কিমান হ'ব চাওক। বৰ্গৰ কালি উলিওৱা সূত্ৰটো আপোনালোকে মনত ৰাখি দিব। তো বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে x * x, যদি বাহুটো x হয় তেতিয়া কি হৈ যাব x স্কয়াৰ। তো এইটো সূত্ৰ আপোনালোকে ইউজ কৰিব। তো ইয়াতে আমি প্ৰথম বৰ্গটোৰ কালি যদি উলিয়াবলৈ যাওঁ কিমান হ'ব x স্কয়াৰ, আৰু দ্বিতীয় বৰ্গটোৰ কালি যদি উলিয়াবলৈ যাওঁ 2x হোল স্কয়াৰ হ'ব, আৰু 2x হোল স্কয়াৰ কৰিলে এটো কিমান হৈ যাব 2 * 4 4x স্কয়াৰ হ'ব। এতিয়া চাওক কিমান গুণ বৃদ্ধি পালে, x স্কয়াৰ আৰু ইয়াতো x স্কয়াৰ আছে। তো x স্কয়াৰ কিমান গুণ হ'ল দ্বিতীয় বৰ্গটোৰ কালি 4 টাইমছ হ'ল 4x স্কয়াৰ হ'ল। তো কিমান গুণ বৃদ্ধি পালে 4 গুণ বৃদ্ধি পালে। তো অপচন কোনটো শুদ্ধ হ'ব চাই লওক, অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ, অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ। আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা কোৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিলে কৰি থৈব পাৰিব। তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কোৱেশ্যনটো কি দিছে, ABCD চতুৰ্ভুজৰ কোন কেইটা 3:4, 5 আৰু 6 অনুপাতত আছে? তো কোন কেইটাৰ যোগ কিমান হ'ব? The angles of quadrilaterals ABCD are in the ratio of 3:4:5:6. The angles will be measured. তো চাওক ABCD এটা চতুৰ্ভুজ আছে আৰু তাৰ কোন কেইটাৰ অনুপাত আমাক দিয়া আছে, কিমান অনুপাত আছে? 3:4:5:6 আছে। তো এইকেইটা যদি এনেকে এইকেইটা অনুপাতত থাকে তেতিয়া বাহু কোন কেইটাৰ যোগ কিমান হ'ব, কোন কেইটাৰ যোগ কিমান হ'ব? তো আমি জানিব লাগিব যদি এটা চতুৰ্ভুজ থাকে, তো যদি এটা চতুৰ্ভুজ আমি ধৰো, এনেকুৱা ধৰণৰ এটা চতুৰ্ভুজ ধৰো, সেই চতুৰ্ভুজৰ 4টা কোণ থাকিব। এই 4টা কোণৰ সমষ্টি বা যোগফলটো আমি প্ৰথমতে জানিব লাগিব। 4টা কোণৰ যোগফল বা সমষ্টি কিমান হ'ব সেইটো জানিব লাগিব। তো আমি ইনে নৰমালি জানো যিকোনো চতুৰ্ভুজে হওক এই চতুৰ্ভুজটোৰ 4টা কোণৰ সমষ্টিটো হয় সদায় 360 ডিগ্ৰী। 360 ডিগ্ৰী হ'ব সিহঁতৰ সমষ্টি। এতিয়া আমি এই কোন কেইটাৰ অনুপাত যে দিয়া আছিল 3:4:5:6, সিহঁতক আমি এটা এটাকে ধৰি লম। এটাক ধৰি লম 3x, এটাক ধৰি লম 4x, এটাক ধৰি লম 5x আৰু এটাক ধৰি লম 6x। এতিয়া আমি এই গোটেইকেইটা এটা এটা কোণ হয়, কিন্তু চাই ল'ব গোটেইকেইটাই এটা এটা কোণ হয়। 3x টো এটা কোণ, 4x টো এটা কোণ, 5x টো এটা কোণ আৰু 6x টো এটা কোণ। আৰু এই 4টা যোগফল যোগ কৰিলে কিমান ওলাব 360 ডিগ্ৰী ওলাব। তো এইকেইটা আমি যোগ কৰি দিওঁ 4x, 3x, 5x আৰু 6x যদি যোগ কৰি দিওঁ এটোৱে আমাৰ কিমান ওলাবগে 360 ডিগ্ৰী ওলাব। এতিয়া এইকেইটাৰ যদি আমি যোগফলটো উলিয়াও কিমান হ'ব চাওক, 3 × 4 7, 7 × 5 12, 12 আৰু 6 18, 18x ওলালে ইয়াত। তো 18x ইকুৱেল কিমান ওলাই গ'ল আমাৰ 360 ডিগ্ৰী। এতিয়া আমি x ৰ ভ্যালু ইয়াৰ পৰা উলিয়াই লম। তো x ৰ ভ্যালু কিমান হ'ব 360 ডিভাইডেড বাই 18, আৰু 18 এ যদি 36 কাটো দুবাৰ যাব, তো এটো হৈ যাব 20 হ'ব। তো x ৰ ভ্যালু হৈ গ'ল কি আমাৰ 20। চাই লওক x ৰ ভ্যালু ওলাই গ'ল 20 ডিগ্ৰী। এতিয়া x ৰ ভ্যালু যদি 20 ডিগ্ৰী ওলাই আমি বাকি আটাইকেইটা কোণ আমি উলিয়াব পাৰিম। তো x ৰ ভ্যালুটো আমাৰ 20 ওলাই গ'ল, ভালকে চাই ল'ব। এতিয়া মই মুছি দিছো, x ৰ ভ্যালুটো আমাৰ কিমান ওলাই গ'ল 20 ডিগ্ৰী। এতিয়া এটা আমি কি ধৰিছিলো 3x আছিলে, এটা আছিলে কি 3x। তো 3 * 20 কৰিম,
আৰু 3 into 20 কৰিলে 3 দুগুণ 6 60 ডিগ্ৰী ওলাব এটা আছিল 4x তো এটো হ'ব 4 into 20 এটো হৈ যাব 80 ডিগ্ৰী এটা আছিল 5x তো এটো হৈ যাব 5 into 20 5 into 20 কৰিলে হ'ব 100 ডিগ্ৰী আৰু এটা আছিল 6x তো 6x তো হৈ যাব 6 into 20 সমান কিমান 120 ডিগ্ৰী এতিয়া সব কোনটো অপচনৰ শুদ্ধ আছে 60 80 100 আৰু 120 কোনটো অপচনত শুদ্ধকে আছে চাওক তো অপচন বি টুত চাওক শুদ্ধকে আছে অপচন বি টু হ'ব শুদ্ধ উত্তৰ 60 80 100 আৰু 120 ডিগ্ৰী তো এইটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিলে কৰি থৈ আহিব পাৰিব তো ইয়াতে এটা কথা জনাই দিওঁ যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকা হৈছে এটো চেক কৰিব বিচাৰে তেনেহলে আমি আপোনালোকৰ বাবে এটা মক টেষ্ট ৰেডি কৰিছো এই মক টেষ্টটো মাত্ৰ 25 টকা মূল্য ৰাখিছো যাতে সকলোৱে ল'ব পাৰে তো চাব পাৰে আপোনালোকে কিমান আপোনালোকৰ প্ৰিপাৰেচনটো হৈছে তো তাতে মক টেষ্টত আমি গোটেইবিলাক সাবজেক্ট আপোনালোকৰ ইনক্লুড কৰি ৰাখিছো গোটেইবিলাক সাবজেক্ট পাই যাব জিকে হৈ যাওক ম্যাথছ ৰিজনিং গোটেইকিটাৰ যিমান কিটাকে আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব 25টা 30টা এনেকৈ আমি প্ৰশ্ন ৰাখিছো তো চাব পাৰে আপোনালোকে লৈ পেনে আৰু যদি কেৱল সম্পূৰ্ণ সিলেবাস থকা পিডিএফ লাগে তেতিয়াও আপোনালোকে কম মূল্যত পাই যাব মাত্ৰ 79 আৰু আসাম পুলিচৰটো 75 79 আৰু 75 টকা পে কৰি পিনে আপোনালোকে এই আসাম পুলিচ বা এডিআৰই পৰীক্ষাৰ সম্পূৰ্ণ সিলেবাস থকা পিডিএফ লৈ ল'ব পাৰিব তো যদি লাগে স্ক্ৰিনত এটা আপোনালোকৰ নাম্বাৰ থাকিব সেই নাম্বাৰটোত হোৱাটসঅ্যাপ কৰিব আৰু হোৱাটসঅ্যাপ কৰি আমাৰ পৰা পিডিএফ বোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো ডিসকাস কৰো কি দিয়া আছে চাওক এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 15টা হলে প্ৰত্যেকটো বহিস্থ কোণৰ জোখ কিমান হ'ব তো চাওক এনে ধৰণৰ প্ৰশ্নসমূহ আহে কিন্তু আপোনালোকৰ পৰীক্ষাত if the number of sides of a symmetrical polygon is 15 the measure of each exterior angle is তো এনেকুৱা যদি বহিস্থ কোণৰ জোখ উলিয়াব দিয়ে এটা সূত্ৰ মনত ৰাখিব লাগিব একদম সিম্পল সূত্ৰ হয় সূত্ৰটো হৈছে 360 divided by n তো এটো হ'ব 360 divided by n 360 degree divided by n এটো যদি আপোনালোকে সূত্ৰ মনত ৰাখিব পাৰে তেতিয়া যিকোনো বহিস্থ কোণৰ জোখ উলিয়াব পাৰিব সুষম বহুভুজটোৰ যদি বাহুৰ সংখ্যাটো দিয়া থাকে তো n টোৱে হৈছে বাহুৰ সংখ্যা n সমান কি বাহুৰ সংখ্যা n টোৱে হৈছে বাহুৰ সংখ্যা মনত ৰাখিব n মানে হৈছে বাহুৰ সংখ্যা এতিয়া এটো ক্ষেত্ৰত একেবাৰে সহজকৈ উলিয়াব পাৰিব ইয়াত 360 ডিভাইডেড বাই কি কৰিব চাওক বাহুৰ সংখ্যা কিমান দি আছিল আমাৰ 15 তো 360 15 এ ডিভাইড কৰিব এনসাৰটো ওলাই যাব আৰু এটো যদি আমি কাটাকাটি কৰো 15 এ তো প্ৰথমতে দুবাৰ যাব 30 হল তাৰ পিছত এফালে গল 24 ডিগ্ৰী হ'ব চাওক হৰণটো কৰি চাওক 24 ডিগ্ৰী হ'ব অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো এতিয়া আপোনালোকৰ বাবে এটা কৰিবলৈ দিছো চাওকচোন কৰি পিনে যদিহে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 18টা হয় এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা যদি 18টা হয় তেতিয়া হলে সেই বহুভুজটোৰ বহিস্থ কোণৰ জোখটো কিমান হ'ব তো এটো কৰি পিনে আপোনালোকে কমেন্টত জনাই দিব 18টা যদি বাহুৰ সংখ্যা হয় এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা যদি 18টা হয় তেতিয়া হলে বহিস্থ কোণৰ জোখ কিমান হ'ব কমেন্ট কৰি জনাই দিবচোন আমি চাম আপোনালোকে কিমানটো বুজি পাইছে তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰো নেক্সট কোৱেশ্চনটো চাওক এটা সুষম বহুভুজৰ কিমানটা বাহু থাকিব যদি ইয়াৰ প্ৰতিটো অন্তস্থ কোণৰ জোখ 165 ডিগ্ৰী হয় how many sides will a symmetrical polygon have if each of its interior angles measure 165 degree তো এনেকুৱা প্ৰশ্নবিলাকো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে তো ইয়াত আমাৰ কি দিয়া আছে এবাৰ যে বাহুৰ সংখ্যা উলিয়াব লাগিব বাহুৰ সংখ্যা কিমানটা আছে হেতু উলিয়াব লাগিব আৰু প্ৰতিটো অন্তস্থ কোণৰ জোখ দিয়া আছে 165 ডিগ্ৰী অৰ্থাৎ ভিতৰৰ কোণ অন্তঃকোণ মানে ভিতৰৰ কোণৰ জোখটো দিয়া আছে 165 এটা কোণৰ জোখ দিয়া আছে 165 তেতিয়া হলে কি হ'ব সেই সুষম বহুভুজটো বাহুৰ সংখ্যা কিমান হ'ব বা কিমান বুজি বহুভুজ হ'ব আমাক উলিয়াব দিছে তো এই ক্ষেত্ৰত কি কৰিব যেহেতু অন্তস্থ কোণ আমাক দিয়া আছে অন্তঃকোণটো আমাক কিমান দিয়া আছে 165 ডিগ্ৰী তো ইয়াৰ পৰা আমি কি কৰিম বহিকোণটো উলিয়াই লম তো অন্তস্থ কোণৰ পৰা বহিকোণ উলিওৱা একেবাৰে সহজ নিয়ম এটা আছে 180 ৰ পৰা মাইনাস কৰি দিলে হল 180 minus 165 ডিগ্ৰী কৰি দিব ওলাই যাব তো 180 ৰ পৰা 165 যদি মাইনাস কৰো কিমান হ'ব এটো 15 ডিগ্ৰী তো ইয়াৰ বহিকোণৰ যোগফল বহিকোণটো আমাৰ ওলাই গল সৰি বহিকোণটো আমাৰ ওলাই গল তো বহিকোণ ওলাই গল আমাৰ 15 ডিগ্ৰী এতিয়া আমাক কি উলিয়াব কৈছে বাহুৰ সংখ্যা যেটো উলিয়াব কৈছে তো বাহুৰ সংখ্যা উলিয়াবলে সিম্পল 360 ক আপোনালোকে 15 হৰণ কৰি দিয়ক ওলাই যাব তো 360 ক 15 হৰণ কৰিলে আমি আগতে কৰি আইছো ইয়াৰ আগৰ প্ৰশ্নটো এটো হৈ যাব অপচন এ 24 তো বাহুৰ সংখ্যা যদি আমাক উলিয়াব দিয়ে এনেকে কৰিব লাগিব ঠিক আছে তো ইয়াৰ নেক্সট কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো সেম কোৱেশ্চন কৰি চাব পাৰে আপোনালোকে কি দিছে চাওক
এটা সুষম বহুভুজৰ প্ৰতিটো কোণৰ জোখ 108 ডিগ্ৰী এই বহুবস্তুৰ বাহুৰ সংখ্যা কিমান হ'ব তো ইয়াৰ আগৰ প্ৰশ্নটোত 165 ডিগ্ৰী আছিল হেতু কৰি দিছিলো এবাৰ 108 দিয়া আছে আপোনালোকে কৰি চাব পাৰে যে কিমানটা মানে বাহুৰ সংখ্যা কিমান হ'ব বহুবস্তুৰ যদিহে এই বহুবস্তুৰ প্ৰতিটো অন্তঃকোণৰ জোখ 108 ডিগ্ৰী হয় তো কি কৈছিলো চাওক এতিয়া যদিহে অন্তঃকোণৰ জোখটো আমাক দিয়া আছে 108 ডিগ্ৰী চাওক অন্তঃকোণটোহে দিয়া আছে 108 ডিগ্ৰী এতিয়া বহিকোণটো উলিয়াই ল'ব লাগিব তো বহিকোণটো আমি যদি উলিয়াবলৈ যাওঁ এটো কি কৰিব লাগে কৈছিলো 180 ৰ পৰা অন্তঃকোণটো বিয়োগ কৰি দিব লাগে 180 ৰ পৰা 108 বিয়োগ কৰিব তো এটো হৈ যাব 10 ৰ পৰা 8 গল থাকিল 2 হাতটো নামি 72 ডিগ্ৰী 72 ডিগ্ৰী হৈ গল বহিকোণ এতিয়া সিম্পল কি কৈছিলো মই 360 ক 72 এ ডিভাইড কৰি দিও आंसर ওলাই যাব তো 360 ক যদি 72 এ কাটিবলৈ যাওঁ কিমান হ'ব তো যাব 5 তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এটো অপচন কিটা অলপ খেলিমেলি হৈছে মুঠতে 5 হ'ব তো 5টা কি হ'ব বাহুৰ সংখ্যা কিমান হ'ব 5টা অৰ্থাৎ এটো হ'ব পঞ্চভুজ কি হৈ যাব এটো পঞ্চভুজ হ'ব এটা ঠিক আছে এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে যাতে কৰিব পাৰে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাই যাম যে আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন লাগব চাওক কি দিছে তলৰ পাই চিত্ৰত এখন বিদ্যালয়ৰ 400 জন ছাত্ৰ ছাত্ৰীৰ ভাল লগা বিষয়ৰ বৰ্ণনা দিয়া হৈছে তো চাওক পাই চিত্ৰৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহে এই পাই চিত্ৰৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈছো তো এই পাই চিত্ৰটো ভালকে বুজি যাব কাৰণ পাই চিত্ৰৰ প্ৰশ্নটো আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেল বা বিএ পাস লেভেল দুইটাতে আপোনালোকৰ লাগিব তো চাওক পাই চিত্ৰৰ প্ৰশ্নটো কি দিছে এই পাই চিত্ৰটো চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ক তো 400 জন টোটাল ছাত্ৰ ছাত্ৰী আছে এইটো কিন্তু মনত ৰাখিব যে টোটালটো আটাইতকৈ ইম্পৰ্টেন্ট হয় টোটালটো আটাইতকৈ ইম্পৰ্টেন্ট হ'ব ইয়াত তো কি কৈছে প্ৰথম কোৱেশ্চনটো কি দিছে চাওক কিমানজন ছাত্ৰ ছাত্ৰী গণিত ভাল পায় তো এখন পাই চিত্ৰটো বুজি লওক প্ৰথমতে এখন পাই চিত্ৰত কি দিছে এখন বিদ্যালয়ৰ 400 জন ছাত্ৰ ছাত্ৰীৰ ভাল লগা বিষয়ৰ বৰ্ণনা দিয়া আছে ইয়াতে ম্যাথমেটিক্স আছে সায়েন্স আছে সোশ্যাল সায়েন্স আছে ইংলিশ আছে আৰু হিন্দী সাবজেক্ট আছে তো এই পাঁচটা সাবজেক্টৰ বিষয়ে এই পাই চিত্ৰটো দিয়া হৈছে এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে গণিত ভাল পায় তো গণিত চাওক কিমান কোনটো আছিল এটো গণিতত কিমান আছিল 108 ডিগ্ৰী আছিল এই ডিগ্ৰীটো ইম্পৰ্টেন্ট হয় এটোৱে মেটাৰ কৰিব চাওক এতিয়া আমি কেনেকৈ উলিয়ামনো কিমানজন ছাত্ৰ ছাত্ৰীয়ে গণিত ভাল পায় তো এটো এটা সিম্পল নিয়ম আছে তো প্ৰথমতে আপোনালোকে গণিত কিমান আছে x / 360 কৰিব x মানে মই কৈ আছো ৰব x / 360 কৰিব আৰু ইনটু কৰিব কি টোটাল ষ্টুডেন্টস কিমান আছিল তো x মানে কি যদি হে গণিত সুধিছে না গণিতটো হৈ যাব x ডিগ্ৰী x ডিগ্ৰী / 360 ডিগ্ৰী ইনটু টোটাল কৰি দিব তো ইয়াতে গণিত আছিল 108 তো ওপৰত 108 টো ৰাখক তলত 360 ৰাখক ইনটু কৰি দিয়ক 4 কৰে তো এইটোৱে হৈ যাবগে आंसर এটো হৈ যাব आंसर এখিনি এটা সলভ কৰি দিয়ক ক্যালকুলেশন কৰি 0 এটা কাটি দিলো 36ক 4 9 কাটিলো 9 4 গুণ 6 সৰি 4 কাটিলো 36ক সো 4 9 গুণ 36 আৰু ইফালে 10 বাৰ গল তাপা 9 যদি 108ক কাটো 9 1 গুণ 9 12 বাৰ যাব তো এটা কি হৈ গল কে 12 পূৰণ 10 12 পূৰণ 10 তো এটো 12 পূৰণ 10 কৰিলে জানে 120 তো 120 জন ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায় গণিত ভাল পায় অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 120 জন ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায় গণিত ভাল পায় তো এতিয়া আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো ইয়াতে আপোনালোকে কক যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাল পায় কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংলিশ ভাল পায় আপোনালোকে কমেন্টত জনাই দিয়ক কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংলিশ ভাল পায় এটা নেক্সট আকৌ পাই চিত্ৰ কোৱেশ্চন আৰু এটা ৰাখিছো আপোনালোকৰ বাবে চাওক সেম পাই চিত্ৰ হয় কিন্তু কোৱেশ্চনটো অলপ বেলেগ হ'ব কি কোৱেশ্চন দিছে চাওক হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীতকৈ বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি তো এবাৰ হিন্দী আৰু বিজ্ঞানৰ কথা আহিলে হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীতকৈ বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি আমাক সুধিছে তো প্ৰথমতে আমি হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়ালাম তাৰ পিছত বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়ালাম তো হিন্দীটো যদি উলিয়াবলৈ যাওঁ কিমান ডিগ্ৰী দিয়া আছে 54 ডিগ্ৰী দিয়া আছে তলত কিমান হ'ব জানে 360 দিব 360 হ'ব তো 360 টো কেলে লৈছো চাওক কাৰণ এটা সাৰ্কুলাৰটা যদি আমি চাবলৈ যাওঁ তাৰ সদায় ভিতৰত কিমান থাকে 360 এংগল থাকে তো সেই কাৰণে আমি 360 লৈছো তো এটো 54/360 ইনটু কি কৰিব কৈছো টোটাল ইনটু টোটাল কৰি দিও 0 0 কাটিব আমি যদি 4 এ কাটো 4 9 গুণ 36 4 10 গুণ 40 9 54ক যাব 9 6 গুণ 54 তো এটো হৈ গলগে 6 পূৰণ 10 6 পূৰণ 10 মানে কিমান হৈ গলগে 60
হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈ গ'লগে 60 হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈ গ'লগে কিমান 60 এতিয়া বিজ্ঞানটো উলিয়াই ল'ব লাগিব ঠিক একেদৰে তো বিজ্ঞানটো আছিল 81 ডিগ্ৰী তো 81/360 হ'ব ইনটু 400 এটো কাটাকাটি কৰিলে জানে কিমান হ'ব 9 আৰু এফালে হ'ব 10 তো এতিয়া 9 81 যাব 9 বাৰ আৰু 9 আৰু 10 পূৰণ হ'ব ইয়াত তো 9 পূৰণ 10 কৰিলে কিমান হ'ব এটো 90 এতিয়া চাওক এটা কথা এটা হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰী আছিল 60 আৰু বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰী হৈ গ'লগে কিমান 90 এটা 60 আৰু 90 ৰ মাজৰ ডিফাৰেন্সটো কিমান এটোই হ'ব 60 আৰু 90 ৰ মাজৰ ডিফাৰেন্স কিমান 30 তো হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীকে বিজ্ঞান কিমানজন ছাত্ৰ ছাত্ৰী বেছি ভাল পায় 30 জন হ'ব তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এতিয়া আপোনালোকৰ পাই চিত্ৰৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে যাতে কৰি থৈ আহিব পাৰে আৰু যদি আপোনালোকে ভিডিওটো বুজি পোৱা নাই তেতিয়াহলে কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিওত আমি আৰু ভালদৰে কিছুমান কোৱেশ্চন লৈ আহিম আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম বলক নেক্সট কোৱেশ্চনটো আলোচনা কৰো কি দিছে এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 4:5 তো এটো 4:5 দিয়া আছে কি কৈছে চাওক 5 বছৰৰ পিছত এই অনুপাত ক্ৰমে 5:6 হৈ যাব 5 বছৰৰ পিছত কি হৈ যাব এটো 5:6 হৈ যাব তো বৰ্তমান এৰ বয়স কিমান এৰ বৰ্তমান বয়স কিমান আমি উলিয়াব কৈছে এতিয়া চাওক কি কৈছে আমাক এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে এ অনুপাত বি কিমান দিয়া আছে বৰ্তমান 4:5 দিয়া আছে আৰু 5 বছৰৰ পিছত ইহঁতৰ অনুপাতটো কিমান দিয়া আছে 5:6 দিয়া আছে এতিয়া কি কৰিব লাগিব প্ৰথম কথাটো হল চাওক তো এৰ বৰ্তমান বয়সটো আমি ধৰি লৈছো 4x এৰ বৰ্তমান বয়সটো কিমান 4x আৰু বিৰ বৰ্তমান বয়সটো ধৰি লৈছো আমি 5x ঠিক আছে এতিয়া 5 বছৰ পিছত এৰ বয়সটো কিমান হ'ব চাওক 5 বছৰ পিছত এৰ বয়সটো হৈ যাব 4x + 5 আৰু 5 বছৰ পিছত বিৰ বয়সটো কিমান হৈ যাব 5x + 5 আৰু হিহঁতৰ অনুপাতটো কিমান হৈ যাব বুলি কৈছিলে 5:6 এতিয়া অনুপাতটোক আমি ভগ্নাংশ হিচাপে লিখিব পাৰো তো এটো 4x + 5/5x + 5 ইকুৱেল কিমান হৈ যাব 5/6 এটো হৈ যাব হিহঁতৰ অনুপাত এতিয়া ইয়াক যদি আমি সলভ কৰি দিও x ৰ ভ্যালুটো ওলাই যাব তো সলভ কৰিব লাগিলে কি হ'ব এটো বৰ্জপন কৰিব লাগিব 6 4 * 24x প্লাস 6 5 * 30 এফালে বৰ্জপন কৰিব লাগিব 5 5 * 25x 25x যদি কৰো আৰু এফালে 5 5 * 25 এতিয়া আমি সিম্পল x ৰ ভ্যালু ওলাই যাব চাওক 25 ৰ পৰা 24 গলে হৈ যাব কিমান x আৰু 30 ৰ পৰা 25 গলে কিমান হৈ যাব 5 তো x ৰ ভ্যালুটো ওলাই যাব কিমান 5 চাওক আমি আৰু সিম্পল কে কৰি নললো কাৰণ টাইমটো বহুত যাব x ৰ ভ্যালু 5 ওলাই আছে আপোনালোকে ধৰিব পাৰিছে তো x ৰ ভ্যালু যদি 5 হয় এৰ বৰ্তমান বয়স আমাক উলিয়াব দিছে চাওক বৰ্তমান এৰ বয়স কিমান তো এৰ বৰ্তমান বয়স আমি কিমান ধৰিছিলো 4x বৰ্তমান বয়স এৰ কিমান আছিল 4x তো 4x মানে কিমান হ'ব 4 * 5 আৰু 4 5 গুণ পূৰণ কৰিলে কিমান হ'ব 20 চাওক বৰ্তমান এৰ বয়স 20 বছৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ যদিহে তো ইয়াতে চাওক যদিহে বিৰ বৰ্তমান বয়স উলিয়াব দিলে হেতেন যদিহে বিৰ বৰ্তমান বয়স উলিয়াব দিলে হেতেন তেতিয়া কিমান হলতেন 5 * কিমান হলতেন 5 তো তেতিয়া হৈ গলতেন 25 তেতিয়া হৈ গলতেন 25 তো বিৰ উলিয়াব দিব পাৰে এৰ উলিয়াব দিব পাৰে বা এ আৰু বিৰ যোগফল উলিয়াব দিব পাৰে এ আৰু বিৰ বয়সৰ যোগফল উলিয়াব দিব পাৰে বা পাৰ্থক্যও দিব পাৰে চাওক কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আপোনালোকে ভালদৰে চাই যাব কাৰণ অকল যে এৰ বয়সে দিব হয়তো কোনো কথা নহয় বিৰো দিব পাৰে বা কৈছে নহয় যোগফলো দিব পাৰে পাৰ্থক্যও দিব পাৰে বা পূৰণফলো দিব পাৰে তো যিকোনো ধৰণে আপোনালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব পাৰে সব ধৰণে আপোনালোকে চাই যাব আৰু যদি ভিডিওটো বুজি পাইছে ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব তো নেক্সট কোৱেশ্চন হ'ব আলোচনা কৰিবলৈ যাও কি দিছে চাওক নেক্সট কোৱেশ্চনটো কোনো সংখ্যাৰ পৰা 6ৰ 75% 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো হ'ব 320 মূল নম্বৰটো কি বা মূল সংখ্যাটো কি তো চাওক প্ৰশ্নটো দেখিবলৈ বৰ ক্ৰিটিকেল যেন লাগিছে কিন্তু একেবাৰে সহজ প্ৰশ্ন হয় কোনো সংখ্যাৰ পৰা 6ৰ 75% 2/3 বিয়োগ কৰিলে চাওক কি কৈছে বিয়োগ কৰিলে তো আমি প্ৰথমে যেটো মূল নম্বৰটো উলিয়াব দিছে সেই নম্বৰটো আমি x বুলি ধৰি লওঁ তো এই যিমানখিনি ক্যালকুলেশন দিছে সেই x ৰ পৰা তেতিয়া আমি বিয়োগ কৰিব লাগিব কিন্তু চাওক x ৰ পৰা কি কৰিব লাগিব সেইখিনি বিয়োগ কৰিব লাগিব কাৰণ বিয়োগ কৰিলে বুলি কৈছে নহয় তো এটো আমি পিছত কৰিম বাৰু প্ৰথমতে আমি এইখন কৰি লওঁ কি কৈছে 6ৰ 600 ৰ কিমান চাওক 600 ৰ 75% ৰ 2/3 বুলি কৈছে আকৌ 75% ৰ 2/3 মানে কি 2/3 তো প্ৰথমতে এইখন ক্যালকুলেশন কৰি লম তাৰ পিছৰ কোন আমি পিছত কৰি আছো চাওক এতিয়া 6ৰ যদি 75% হয় 600 ইনটু কিমান হ'ব 75/100
ইনটু 2/3 2/3 টো আছে কাৰণে আমি কাটি লৈছো তো 0000 কাটি দিলো 3 এ যদি 6 কাটো দুবাৰ যাব এটা কিমান লাগল 2 * 75 * 2 2 * 75 * 2 এটো যদি কৰো 2 75 গুণ কৰিলে 150 150 ৰ লগত 2 গুণ কৰিলে 300 তো এটো কিমান লাগল 300 এতিয়া কি কৈছে এটো চাওক এতে x ৰ পৰা এটো বিয়োগ কৰিলে চাওক x ৰ পৰা 300 বিয়োগ কৰিলে 320 হয় চাওক ভালকে প্ৰশ্নটো পঢ়ি লব কিন্তু তো x ৰ পৰা 300 বিয়োগ কৰিলে কিমান হবগে কৈছে 320 হ'ব এইটোৱে প্ৰশ্নটোত কোৱা আছিল যদি আপোনালোকে প্ৰশ্নটো আকৌ ভালকে পঢ়ি যায় তেতিয়া গম পাব প্ৰশ্নটো যদি আপোনালোকে ভালকে পঢ়ি যায় তেতিয়া আপোনালোকে গম পাই যাব তো প্ৰশ্নটো আকৌ পঢ়ি চাওক কি দিয়া আছে কোনো সংখ্যাৰ ছখৰ 75% 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো হৈ যাব 320 তো এইটোৱে আমাক বুজাইছে এতিয়া কি কৰিম এটো সিম্পল কৰি দিম আমি তো x সমান কিমান হ'ব 320 যোগ 300 হৈ যাব আৰু এটা যোগ কৰিলে কিমান হ'ব জানি 300 620 হৈ যাব 620 তো কোনটো উত্তৰত আছে চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণৰ আপোনালোকৰ পৰীক্ষাত পাজল লগা প্ৰশ্নবিলাক আহিব পাৰে তো চাই লব প্ৰশ্নটো পঢ়িলে আপোনালোকে কিন্তু কৰি থৈ আহিব পাৰিব তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিওটো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এক্সামৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰে ধন্যবাদ